ডিব্ৰুগড় বিদায় সম্ভাষণ ডক্টৰ সমীৰণ বৰালৈ শিৱসাগৰ জিলালৈ বদলি শিক্ষক কৰ্মচাৰী শুভেচ্ছা। আজিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয় এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠান। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ সমীৰণ বৰাক নিৰ্বাচনৰ নীতি নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলালৈ বদলি কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে একত্ৰিত হৈ ডক্টৰ বৰাক উষ্ম শুভেচ্ছা আৰু বিদায় সম্ভাষণ জনায়। শিক্ষক কৰ্মচাৰীসকলে তেওঁক ফুলাম গামোচা, ফুলৰ থোপা, শৰাই আৰু কিতাপৰ টোপোলা প্ৰদান কৰি নতুন কৰ্মক্ষেত্ৰত সফল কৰ্মজীৱনৰ বাবে শুভ কামনা জনায়। অনুষ্ঠানত শিক্ষক কৰ্মচাৰীসকলে কয় যে ডক্টৰ সমীৰণ বৰাই মাত্ৰ 2টা বছৰৰ সময়ছোৱাত ডিব্ৰুগড় জিলাৰ শিক্ষা ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। আনহাতে ডক্টৰ সমীৰণ বৰাই নিজৰ বক্তব্যত শিক্ষক কৰ্মচাৰীসকলৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সকলোকে আহ্বান জনায় যাতে নতুনকৈ যোগদান কৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সৈতে দুগুণ উৎসাহে শিক্ষা ক্ষেত্ৰখন আগবঢ়াই নিয়ে। লগতে নিজৰ কৰ্মকালত কাৰোবাক কঠোৰ শাসন কৰিবলগীয়া হৈছিল সেইবোৰ বিষয় তেওঁৰ ব্যক্তিগত নাছিল, কেৱল শিক্ষা ক্ষেত্ৰখন আগবঢ়াই নিবলৈহে চেষ্টা চলাই গৈছিল বুলি কয় আৰু ভৱিষ্যতেও শিক্ষা ক্ষেত্ৰখন আগবঢ়াই নিবলৈ সকলোকে তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে ডিব্ৰুগড়ত কৰ্মৰত সময়ছোৱাত ডক্টৰ সমীৰণ বৰাই শিক্ষা ব্যৱস্থাৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিভিন্ন শিক্ষক কৰ্মচাৰী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত, আমাৰ সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ কৰ্মচাৰীসকল উপস্থিত, বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল, অধ্যক্ষ অধ্যক্ষাসকল আৰু আমাৰ শিক্ষা বিভাগৰ 4টা কাৰ্যালয় বুলি নকয়, এটা কাৰ্যালয় বুলি কয়, আমাৰ শিক্ষা বিভাগৰ সমূহ বিষয়া কৰ্মচাৰী। মই ভাগে ভাগে মই বেয়াই পাওঁ আচলতে DI অফিচ, IS অফিচ, DO অফিচ, DMC অফিচ, আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট। সেইটো কাৰণে ওপৰতো আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, স্কুল এডুকেশ্যন, তাৰে কমিশ্যনাৰ ছেক্ৰেটাৰী ছাৰ আছে। আৰু গতিকে আমি ইয়াত ভাগ আজি মোৰ ভাল লাগিছে এইটোৱে যে এইটো কথাষাৰ উলুগীয়া হ'ল আৰু আজি সকলো ইয়াত গোট খাইছে। আপোনালোকে জানে মই গামোচা পিন্ধি একেবাৰে বেয়া পাওঁ, গামোচা নিপিন্ধোৱে, কিন্তু যাবৰ সময়ত যিটো দিয়ে সেইটো মৰমত দিয়া হয়। কাৰণ মই গামোচা পিন্ধাটো বেয়া পাওঁ বুলি আচলতে কথাটো ক'লে ভুল কোৱা হ'ব। গামোচা পিন্ধি বেয়া পোৱা কথাটো মই ক'ব খোজা নাই। আচলতে আমি গামোচা পিন্ধাবলগীয়া আমি ইমান ডাঙৰ মানুহ নহয় বা ইমান দক্ষ ব্যক্তিও নহয়। যাবৰ সময়ত মৰমৰ চিন স্বৰূপে যিটো দিয়ে সেইটো মৰমৰ বিহুৱান হিচাপে লৈ যাওঁ। চ' এটা কথাই মই কওঁ, ডিব্ৰুগড় জিলাৰ নিচিনা, মই সদায় কওঁ, ডিব্ৰুগড় জিলাৰ নিচিনা জিলা আপাৰ অসম, উজনি অসমত খুব কম আছে। ইমান সমৃদ্ধিশালী জিলা, ইমান ডাঙৰ জিলা, এনেকুৱা কাম কৰিলে ডিব্ৰুগড় জিলাই লাষ্ট 2 yearsত মই কৈছোঁ নহয়, কোনো জিলাই কৰি দেখুৱাব নোৱাৰে। একেবাৰে শেষৰ পৰা সেই 2 বছৰত অসমৰ ভিতৰত 2য় 3য় স্থানত ৰোৱাটো ইমান কষ্ট কৰিব পৰা শিক্ষক শিক্ষয়িত্ৰী মই বেলেগ ডিষ্ট্ৰিক্টত যে পাম, জিলাত যে কেতিয়াবা মই ভবা নাই। কিন্তু সেইটো মানে মোৰ নিজৰ কল্পনাৰ বাহিৰৰ বস্তু আছে। গতিকে মোৰে সৌভাগ্য যে মই এনেকুৱা কিছুমান শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী বা বিষয়া কৰ্মচাৰীৰ লগত কাম কৰিবলৈ সৌভাগ্য হ'ল ডিব্ৰুগড় জিলাত শিক্ষা বিভাগত আহি, যে তেওঁলোকে 2 বছৰত সম্পূৰ্ণ চিনেৰীটো চেঞ্জ কৰি দিব পাৰে। সেইটো কেপাচিটি তেওঁলোকৰ আছে। 2 বছৰ নহয়, এবছৰত সেই কেপাচিটিটো আছে আৰু এই ধাৰাটো অব্যাহত থাকিব। এই ধাৰাটো থাকিবই। কোনোবা সমীৰণ বৰা আছে নাই সেইটো লৈ কোনো ধৰণৰ কথা নাই। আপোনালোকৰ যিটো কৰ্মস্পৃহা সেইটো সদায় একেধৰণেই থাকিব। আৰু মই বৰ বেছি সাজি কাচি কথা ক'ব নাজানো, সেইটো কাৰণে মিটিঙত কথাবোৰ মোৰ অকণমান ঘৰুৱাভাৱেই কওঁ। আচলতে এতিয়া বেছি সাৱধান হ'বলগীয়া আছে, চব ৰেকৰ্ডিং চলি আছে। এতিয়া মইতো হ'ব পৰা নাই, তাৰমানে মোৰ পৰিয়ালৰ মানুহৰ আগত কথা ক'ব পৰা নাই মই এতিয়া। চ' খুব ভাল লাগিলে 2 বছৰ। মোৰ কাৰণে বহুত কথা শিকিলোঁ, বহুত বেছি শিকিলোঁ ডিব্ৰুগড়ত, আৰু সেইখিনিয়ে মোক আগলৈ সহায় কৰিব। আৰু খুব সোনকালে মানে ডিব্ৰুগড় জিলাখন খুব সোনকালেই মই ভাবোঁ যে
অসমৰ ভিতৰত 1 নম্বৰ জিলালৈ পৰিগণিত হ'ব। যিখন জিলাতে আমি থাকোঁ সেইখন জিলা আচলতে আমাৰ নিজৰ জন্মভূমিৰ নিচিনাই ভাবি লওঁ। জন্মভূমি আচলতে তাত কৈছে কৰ্মভূমিয়ে জন্মভূমি বুলি। গতিকে মোৰ ডিব্ৰুগড়ীয়া হৈ ভাল লাগিলে আপোনালোকৰ লগত। আশা কৰি ধাৰাটো অব্যাহত থাকিব। আৰু কাৰোবাক যদি কিবা কৈছিলোঁ বুলি কয় এতিয়া মই মিছা কথা ক'বলৈ নাযাওঁ, কৈছিলোঁৱেই। চ' এইটো প্ৰফেশ্যনেল আছিলে, কোনো ব্যক্তিগত নাছিলে। এই এবছৰত এনেকুৱা এটা পৰিৱৰ্তন আনিবলৈ হ'লে কেতিয়াবা তিতাও খাব লাগিব, কেতিয়াবা মিঠাও খাব লাগিব। স্বাস্থ্যটোৰ কাৰণে তিতাও দৰকাৰী, মিঠাও দৰকাৰী। গতিকে তিতাটো দিওঁতে এইটো ভাবি ল'ব নালাগে যে মই এইটো প্ৰফেশ্যনেল আছিলে, কমপ্লিট প্ৰফেশ্যনেল এটা আছিলে। মই ব্যক্তিগতভাৱে কাকো বেয়া পোৱা ভাল পাওঁ, মোৰ খুব কমেই থাকে। খুব কম মানুহকে মই বেয়া পাওঁ। মই খালি যিটো খাৰাংখাছ মানুহ, যি নিজৰ কৰ্তব্যৰ প্ৰতি বিশেষকৈ বেছি, তাক মই আজিলৈকে মই জনাত কেতিয়াও তিতা খুৱাই পোৱা নাই। কাৰণ পেলু হ'লে তিতা খাবলৈ দিয়ে। চ' তেনেকুৱা যদি কাৰোবাৰ অন্তৰত আঘাত পাইছে, কোনোবাই আঘাত লাগিবই স্বাভাৱিক। গতিকে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ চেল্ফ ছাৰ্ভিচ পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428।